present here on the grandiose occasion of Indian Independence Day we are celebrating here. সকলকে সুপ্রভাত জনাইছো, নমস্কাৰ জনাইছো। আজি এই পতাকা থলীত সমবেত হোৱা ঢিং মহাবিদ্যালয়ৰ অধ্যাপক মণ্ডলী, মহাবিদ্যালয়ৰ এনচিচি কেডেটসকল, মহাবিদ্যালয়ৰ এনএছএছ ভলণ্টিয়াৰ্ছ, ইয়াৰ লগত জড়িত থকা দুগৰাকী বিষয়া, মহাবিদ্যালয়ৰ সন্মানীয় কৰ্মচাৰী মণ্ডলী, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ দিনটোৰ তাৎপৰ্য বিশেষভাৱে আৰু বৰ্ণোৱাৰ নিশ্চয় প্ৰয়োজন নাই। আমি সকলোৱে জানো আজিৰ দিনটো আমাৰ ভাৰতবাসীৰ বাবে আটাইতকৈ পবিত্ৰ দিন। যিখন তিৰংগা আজি আমাৰ নীল আকাশত উৰি আছে, সেই তিৰংগাখনৰ কাৰণে শ শ শ্বহীদে, শ শ জোৱানে নিজৰ প্ৰাণ উৎসৰ্গা কৰিছিল, যাৰ ফলত ব্ৰিটিছৰ প্ৰদানতৰ পৰা আঁতৰি আহি আমি স্বাধীন ভাৰত হিচাপে নিজকে স্বাধীনতাৰ সোৱাদ ল'বৰ কাৰণে সক্ষম হ'লোঁ। ইয়াত কেইবাটাও কথা সংলগ্ন হৈ আছে। প্ৰথম কথা, শ্বহীদ জোৱানসকলৰ স্মৃতি। সেই স্মৃতি আজি আমি পুনৰ ৰোমন্থন কৰাৰ সময়। তেখেতসকলৰ যি ত্যাগ, স্বাধীনতা যুঁজাৰুসকলৰ যি ত্যাগৰ বিনিময়তহে আহি আজি আমি এই অৱস্থাত উপনীত হৈছোঁ। আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস। কেৱল ভাৰতবৰ্ষতে নহয়, পৃথিৱীৰ যি কোণবিলাকত, যি দেশবিলাকত ভাৰতীয় আছে, দূতাবাসবিলাক য'ত আছে, এম্বেচি য'ত আছে, তাত আজি একেধৰণে ৰাষ্ট্ৰীয় ধ্বজা উত্তোলন কৰা হৈছে। আৰু ঠিক ৯ বজাৰ লগে লগে আমাৰ যি মূল ৰাষ্ট্ৰীয় ধ্বজা সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ে নতুন দিল্লীত উন্মোচন কৰিব। ৰাজ্যতো আমাৰ বিভিন্ন ঠাইত এই কাৰ্যসূচী উদযাপন হৈছে। এইবেলি অসম চৰকাৰ তথা আমাৰ শিক্ষা বিভাগৰ পৰা কেইবাটাও নিৰ্দেশ আছে। সেই নিৰ্দেশ আমি মানি লৈ গোটেই দিনজোৰা আমি কাৰ্যসূচী উদযাপন কৰিবলৈ ওলাইছোঁ।